গুড মৰ্ণিং। ৰাতিপুৱাৰ পৰা আৰু ডেইলি ৰুটিন ষ্টাৰ্ট হ'ল। এয়া ৰাতিপুৱা গা পা ধুই আহি ৰাতিপুৱা কামখিনি হ'ল, তাৰপিছতে গা পা ধুলোঁ, ধুই চাকি বন্তি জ্বলাই এতিয়া খাব লৈছোঁ। এয়া ৰুটি আৰু ইফালে আছে মাংস আৰু পিঁয়াজ আৰু লৈছোঁ জলকীয়া। এতিয়া এইখিনি খাই লওঁ। আৰু আছে এয়া ৰঙা চাহ, দেখি নাপাব। তাৰপিছতে এতিয়া খাব লৈছোঁ, এইখিনি খাই লওঁ। তুমি একো নাই চাব লাগিব খাই খাই লওঁ। এয়া আজি বগৰী খাবলৈ আহিছোঁ। বগৰী ইয়াত ইমান ধুনীয়াকৈ বগৰীবিলাক পকি আছে, চাওকচোন। কোনেও নাখায়, তাকে চাবলৈ আহিছোঁ। আজি মা বেটি বগৰী চাবলৈ আহিছোঁ। বগৰী এয়া চাওকচোন, কিমান বগৰী পকি আছে। ৰ কলিজা কিহেতি পাতিম। সেয়া বগৰী লৈ আহিলোঁ, এইখিনি অলপে লৈ আহিলোঁ দেই আজি। ইফালে গোসানী আৰু ইফালে পাপাক আহিয়ে পালে অফিচৰ পৰা। চলো বা খাবলৈ টেষ্টি আছে কিন্তু এটা খালোঁ, মজা লাগিছে। আৰু এতিয়া ধুনীয়াকৈ পাকঘৰ সোমালোঁ, ভাত বনাই এতিয়া খাব লৈছোঁ। তাৰ আগতে ভাবিছোঁ এবাৰ আপোনালোককো দেখাই দিওঁ। সেয়া আছে বইল মাছ আৰু ইফালে বিন আলু ভাজি আৰু ইফালে চালাড, একদম চিম্পুলকৈ। আৰু আজি সাজ বেছি একো বনোৱা নাই, এয়াই আজিৰ কাৰণে বনালোঁ। বাকী এতিয়া খাই লওঁ দেই। আহি গ'লোঁ বজাৰ, একদম মানুহ হৈ আছে দেই। এতে ৰাখা কলিজা। चलो बेबी हो बाबा। কলিজা আহি নিজে নিজে কাপোৰ খুলিব পৰা হ'ল দেই আমাৰ গোসানীজনে। তাৰ ৰয়ে বনাব আজি ছাগলী মাংস কুকাৰত। ভাত হৈ গ'ল আৰু মানুহজনে বনাই দিলে ধুনীয়াকৈ মাংস। ভাতখিনি মই বনালোঁ, মাংস বনালে মানুহজনে। আমাৰ মিষ্টাৰ ৰয়ে ধুনীয়া টেষ্টি মাংস বনাই। আপোনালোকে আহিব দেই খাবৰ কাৰণে। তো এতিয়া আৰু বেলেগ একো কৰা নাই, মাংস ভাতে ধুনীয়াকৈ বাঢ়ি ল'লোঁ। ভাবিলোঁ তাৰ আগতে ভিডিঅ'টো শেষ কৰি দিওঁ, কেতিয়াবা কি হয় ৰৈ যায় আৰু তেনেকৈ। সেইকাৰণে ভাবিছোঁ তাৰ আগতে ভিডিঅ'টো শেষ কৰোঁ। আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'বোৰত মৰম দিব আৰু শেষলৈ চাবৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম সকলোকে। তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকক। জিলে আহিছোঁ, বাই বাই।